নমস্কাৰ, আশা কৰো সকলোৱে ভালে আছে। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো, য'ত আমি আলোচনা কৰিম কেইটামান বিশেষ চৰ্চাত থকা বিষয়ৰ ওপৰত। আৰু সেইকেইটা আপোনালোকে স্ক্ৰীণত দেখা পাইছে। বহুখিনি সংখ্যক মানে প্ৰাৰ্থী বৰ্তমান চিন্তিত হৈ থকা গৈছে কেইটামান কাৰণত। গোটেইকেইটা বিষয়লৈ আজি আলোচনা কৰিম এই ভিডিঅ'টোত। চ' আপোনালোকে স্কিপ নকৰি সকলোকে চাই থাকিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আগত দিনত এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চবলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া কথাটো হ'ল, প্ৰথম কথা যে ৫৫৫০টা পদৰ যিটো LPUPৰ এডভাৰটাইজমেণ্ট ওলাইছিল, তাৰে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে। বহু দিনৰ কাৰণে মানে প্ৰক্ৰিয়াটো ষ্টে হৈ আছিল কিবা কিবি কাৰণত। কিন্তু বৰ্তমান দেখা গৈছে যে যথেষ্ট মানে ফাষ্ট হৈছে প্ৰচেছটো। আৰু অহা মানে কিছুদিনৰ ভিতৰতে, অতি কম দিনৰ ভিতৰত মানে এই ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াটো গোটেইখিনি কমপ্লিট হ'ব। আৰু তাৰ পিছতে যথেষ্ট কম দিনৰ ভিতৰত মেৰিট লিষ্ট দিয়া দেখা যাব। মানে ৫৫৫০টা পদৰ যিটো এডভাৰটাইজমেণ্ট ওলাইছিল LPUP পোষ্টত, চ' অতি কম দিনৰ ভিতৰত মেৰিট লিষ্ট প্ৰকাশ পাব। ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো যিহেতু সমাপ্ত হ'ব আৰু বেছি দিন নাই। চ' এইটো জুলাই মাহ পৰিছে, আজি ১ তাৰিখ হয়। চ' জুলাই মাহতে এই প্ৰক্ৰিয়াটো মানে শেষ হোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ যথেষ্ট সম্ভাৱনা আছে। চ' জুলাই শেষলৈকে গোটেইখিনি যদি শেষ হৈ যায়, চ' আপোনালোকে নিশ্চিত হৈ থাকিব পাৰিব যে আপোনালোকে অক্টোবৰৰ 10 তাৰিখে এপইণ্টমেণ্ট লেটাৰ পাব। সেইটো এটা কথা। লগতে বহুখিনি সংখ্যক মানে কেণ্ডিডেটৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যিবিলাক লিষ্ট ওলাই আছে, সেইবিলাকত নাম আহিছে আৰু ভেৰিফিকেশ্যন কৰিও আহিছে। ৰেগুলাৰ কেণ্ডিডেটখিনি যিখিনি ভেৰিফিকেশ্যন কৰিবলৈ গৈছে, সেইখিনি তেনেকুৱা একো প্ৰব্লেম হোৱা দেখা পোৱা নাই। আৰু অতি কম সময়ৰ ভিতৰতে মানে ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো হৈছে। যিসকল ৰেগুলাৰ DLED কৰা কেণ্ডিডেট আছে, কিন্তু আৰু ODL ৰ ক্ষেত্ৰতো বিশেষ প্ৰব্লেম দেখিবলৈ পোৱা যোৱা নাই। NIS যিখিনি প্ৰাৰ্থী আছে, সেইখিনি অলপমান বেছি মানে ষ্ট্ৰিক্ট হৈছে বুলি এইবাৰ গম পোৱা গৈছে। আৰু লগতে যিসকল কেণ্ডিডেটৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত মানে লিষ্টত নাম অহা নাই, যথেষ্টখিনি সংখ্যক মানে কেণ্ডিডেট চিন্তিত হোৱা দেখা গৈছে। বহু সংখ্যক কম মাৰ্ক পোৱা ল'ৰা ছোৱালীৰো এইবাৰ ভেৰিফিকেশ্যনৰ যিবিলাক লিষ্ট ওলাইছে, সেইবিলাক মানে লিষ্টত নাম আছে। আৰু কিছুমান বেছি পোৱা ল'ৰা ছোৱালীৰো মানে নাম নাই। চ' কিছুসংখ্যক মানে কেণ্ডিডেট চিন্তিত হৈ থকা গৈছে। সেইটো চিন্তা কৰিবলগীয়া বিশেষ একো নহয়, কাৰণ ইয়াৰ আগতেও আপোনালোকৰ যিবিলাক নিযুক্তি প্ৰক্ৰিয়া হৈ গৈছিল LPUP পোষ্টৰ কাৰণে, চ' আগৰ কিছুমান আপোনালোকে যদি মানে নটিচ চাই, চ' দেখিবলৈ পাব যে মেৰিট লিষ্টত অকল ভেৰিফিকেশ্যনত অহা ল'ৰা ছোৱালীখিনিৰে আপোনালোকে নাম দেখা নাপায়। কিছুমান এনেকুৱা ল'ৰা ছোৱালীও থাকে যিসকল ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটোত লিষ্টত নাম নাথাকে, তথাপি মেৰিট লিষ্টত নাম আহি যায়। কিন্তু মেৰিট লিষ্টত নাম অহাৰ পিছত সিহঁতৰ পিছত ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো কৰে। চ' সেইটো বহুত বেছি ভয় কৰিবলগীয়া বিষয় নহয়। যদি আপোনালোকৰ মাৰ্কখিনি সেই কাট অফৰ ভিতৰত যদি আহি যায়, চ' আপোনালোকৰ পিছত হ'লেও মানে ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো কৰিব। চ' মেৰিট লিষ্টত কিন্তু ভেৰিফিকেশ্যন লিষ্টত নাম থাকিলেহে যে অকল মেৰিট লিষ্টত নাম থাকিব সেইটো কথা নহয়। কিছুমান কেণ্ডিডেট এনেকুৱাও থাকিব যিসকলৰ ভেৰিফিকেশ্যন লিষ্টত কিবা কাৰণত যদি নাম নাথাকেও মেৰিট লিষ্টত নাম আহিব পাৰে, মানে যদি কাট অফৰ ভিতৰত সেই মাৰ্কটো সোমাই যায়। চ' সেইটো ভয় কৰিবলগীয়া বিষয় একো নহয়। আপোনালোকে মেৰিট লিষ্ট দিয়ালৈকে অপেক্ষা কৰক। আৰু মেৰিট লিষ্ট দিয়াৰ আগত লিষ্ট ওলাব বাকী আছে যিহেতু, ভেৰিফিকেশ্যন লিষ্ট। চ' ভেৰিফিকেশ্যন লিষ্টটো চাই লওক কি হয়। চ' বাকী সেইটো কথা। আৰু লগতে ৪৫০০ যিটো LPUP পোষ্টৰ মানে এডভাৰটাইজমেণ্ট ওলাইছিল, সেইখিনি কেণ্ডিডেট মেক্সিমাম কেণ্ডিডেট এনেকুৱা আছে যে ৫৫৫০টা পদত এপ্লাই কৰিব নোৱাৰিলে। অতি কম মানে দিনৰ কাৰণে, কিছুদিনৰ কাৰণে মানে এইটোত এপ্লাই কৰিব নোৱাৰিলে ৫৫৫০টা পদত। চ' ৪৫০০ সিহঁতে এপ্লাই কৰিছে আৰু যথেষ্টখিনি চিন্তিত হৈ থকা দেখা গৈছে সিহঁতক। কাৰণ
5,550টা পদৰ যিটো এডভাৰটাইজমেণ্ট সেইটো অতি কম দিনৰ কাৰণে মানে এপ্লাই কৰিব নোৱাৰিলে আৰু যাৰ বাবে যথেষ্টখিনি সময় অপেক্ষা কৰিব লগা হৈছে সেই কেণ্ডিডেটখিনিয়ে। চ' কেতিয়ালৈ সিহঁতৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া মানে আৰম্ভ হ'ব সেইটো মানে মেক্সিমাম কেণ্ডিডেটে মানে কুৱেশ্যন কৰি থকা দেখা গৈছে। সেইটো বিষয়ৰ ওপৰত যদি ক'বলৈ যাওঁ তেতিয়াহ'লে 5,550টা পদৰ এডভাৰটাইজমেণ্টৰ প্ৰক্ৰিয়াখিনি যেতিয়া কমপ্লিটলি শেষ হ'ব তেতিয়া 4,500টা পদৰ যিটো এডভাৰটাইজমেণ্ট ওলাইছিল সেই প্ৰক্ৰিয়াটো মানে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব। কাৰণ আৰু সেইটো হ'লে আপোনালোকৰে ভাল, কাৰণ তেতিয়া অভাৰলেপিং হোৱাৰ চান্স নাথাকে। 5,550টা পদৰ যদি মেৰিট লিষ্ট ওলাই যায় তাৰে পিছত যদি 4,500টা পদৰ মানে ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হয় তেতিয়াহ'লে কি হ'ব, 5,550টা পদৰ ল'ৰা ছোৱালীখিনি মানে 4,500টা পদৰ যিটো ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলিব তাতে ভেৰিফিকেশ্যন কৰিবলৈ নাযায়। হয়তো নাম আহিব পাৰে ভেৰিফিকেশ্যন লিষ্টত, কাৰণ মেক্সিমাম বুলি নহয় গোটেইখিনি কেণ্ডিডেটে এপ্লাই কৰিছে আৰু এপ্লাই কৰিব, কাৰণ চাকৰি হোৱা নোহোৱাটো এতিয়ালৈকে কোনো যিহেতু গম পোৱা হোৱা নাই। সকলোৰে এটা মানে চিন্তা হৈ থাকে, চ' ইয়াতো কৰিছে তাতো কৰিছে। কিন্তু 5,550টা পদৰ যদি মেৰিট লিষ্ট আগতীয়াকৈ ওলাই যায় সেইখিনি কেণ্ডিডেট ইয়াৰ পৰা মানে 4,500টা পদৰ পৰা বাদ পৰিব। আৰু যাৰ বিনিময়ত LPUPৰ যিটো এডভাৰটাইজমেণ্ট ওলাইছিল 4,500টা পদৰ তাত কাট অফ যথেষ্টখিনি কমিব। আৰু লগতে মই আগতে কৈছোঁৱে আগৰ যিবিলাক ভিডিঅ' আছিল মোৰ, GT-PGT হওক, BTR-ৰ LPUP নিযুক্তিয়ে হওক আৰু BTR-ৰ GT-PGT-ও গৈছে। আমাৰ ধৰক যিখিনি কেণ্ডিডেট টেলেণ্টেড কেণ্ডিডেট সেইখিনি মানে অলৰেডি মেক্সিমাম কেণ্ডিডেট গুচি গৈছে GT-PGT, LPUP আৰু লগতে বাকী ডিপাৰ্টমেণ্টবিলাকৰ কথাটো মই আগতে কৈছোঁৱে, পুলিচেই হওক বা হেল্থেই হওক, ADRE কিছুমানে APSCত চাকৰি পোৱা কেণ্ডিডেটো আছে। লগতে বিভিন্ন ডিপাৰ্টমেণ্ট এনেকুৱা আছে যিবিলাকত মানে চাকৰি পাই গৈছে কিন্তু ইয়াতো এপ্লাই কৰি থৈছিল। চ' তেনেকৈ কাট অফ কমাৰ সম্ভাৱনা কিন্তু যথেষ্টখিনি আছে। আৰু আপোনালোকৰ যদি ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো কেতিয়াৰ পৰা আৰম্ভ হ'বলৈ হ'ব সেইটো যদি সোধে 4,500টা পদৰ, তেতিয়াহ'লে আপোনালোকৰ আগষ্ট মাহত যথেষ্টখিনি সম্ভাৱনা আছে। কাৰণ জুলাইত যদি কিবা কাৰণত গোটেইখিনি শেষ হৈ যায় 5,550টা পদৰ মেৰিট লিষ্ট, তেতিয়াহ'লে নেক্সট মাহৰ পৰাই অতি খৰতকীয়াভাৱে আৰম্ভ কৰিব প্ৰচেছটো, কাৰণ বেছিদিন হাতত সময় নাথাকিব। অক্টোবৰত যিহেতু এপইণ্টমেণ্ট দিবই, আৰু অক্টোবৰত এপইণ্টমেণ্ট দিয়া ল'ৰা ছোৱালীখিনিৰ ভিতৰত 4,500 LPUP পষ্টৰ যিটো এডভাৰটাইজমেণ্ট ওলাইছিল সেইখিনিও থাকিব লাগে। যথেষ্টখিনি সম্ভাৱনা আছে, 99% চান্স আছে যে এইখিনিও এই অক্টোবৰ 10 তাৰিখৰ এপইণ্টমেণ্ট যে দিব সেই এপইণ্টমেণ্ট দিয়া ডেটৰ মানে এইখিনিও 4,500টা পদৰ যিটো এডভাৰটাইজমেণ্ট ওলাইছিল সেইখিনিও মানে তাত মানে সোমাব। চ' আপোনালোকে এইকেইদিন অলপ ধৈৰ্য ধৰক, আৰু ধৈৰ্য ধৰিলে আপোনালোকৰে ভাল, কাৰণ অভাৰলেপিং নহয় তেতিয়া। যদি আপোনালোকক এতিয়াই আৰম্ভ কৰি দিয়ে ভেৰিফিকেশ্যন যিটো প্ৰচেছ, চ' তেতিয়াহ'লে কি প্ৰব্লেম হ'ব যে মানে অভাৰলেপিং হোৱাৰ চান্স যথেষ্টখিনি থাকিব। এতিয়া চাওক 5,550টা পদৰ যিটো এডভাৰটাইজমেণ্ট ওলাইছিল সেইটোত অলপ চলপ অভাৰলেপিং হোৱাৰ চান্স আছে, কাৰণ মেক্সিমাম ডিপাৰ্টমেণ্টৰ এতিয়ালৈকে ফাইনেল মেৰিট লিষ্ট ওলোৱা নাই। চ' মেক্সিমামে মানে ভেৰিফিকেশ্যন কৰিবলৈ গৈছে। চ' সিহঁতৰ বেলেগতো হ'ব, ইয়াতো হ'ব। পিছত যদি ইয়াতে নাহে ইয়াত পষ্টটো এনেই ৰৈ যাব। কিন্তু 4,500ৰ ক্ষেত্ৰত সেইটো কিন্তু নহ'ব লাগে। আৰু লগতে 4,500টা পদৰ যিটো এডভাৰটাইজমেণ্ট সেইটো অক্টোবৰ 10 তাৰিখে দিবলৈ অলপ চলপ আপোনালোকে মানে CM ছাৰক বা EM ছাৰকে হওক অলপ চলপ মানে মাজে মাজে কেতিয়াবা লগ পালে, ডিষ্টাৰ্ব কৰা হিচাপে নহয় আৰু কেতিয়াবা ক'ৰবাত ধৰক মিটিঙত গ'ল লগ পালে এনে কথাটো কৈ চাব পাৰে। বা ধৰক তেনেকৈ যদি আপোনালোকে গুৱাহাটী যোৱা হয় তেতিয়াহ'লে আপোনালোকে এনে সময় উলিয়াই যদি ফ্ৰী টাইম থাকে ছাৰহঁতৰ, চ' তেতিয়া সিহঁতক মানে ছাৰহঁতক যদি লগ কৰিব পাৰি, তেনেকৈও কথাটো অলপ অৱগত যদি কৰিব পাৰে তেতিয়াহ'লে সেইটোও যথেষ্টখিনি সহায় কৰিব অক্টোবৰৰ 10 তাৰিখে নিযুক্তি দিয়াৰ ক্ষেত্ৰত। আৰু বাকী ভিডিঅ'টো আজি ইমানখিনি আছিল। আপোনালোকৰ কিবা যদি ডাউট থাকে কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ আহিছোঁ, থেংক ইউ।